আজি আমাৰ তীৰ্থ নগৰী হাজো ভৰিত দি আমি অসমৰ ৰাইজৰ যে গধুৰ দায়িত্ব আমালোকৰ ওপৰত দিছে, সেই দায়িত্বটো আমি অনুভৱ কৰিব পাৰিছোঁ। এই দায়িত্বটো হ'ল যে আমি অসমত আমি শান্তি সম্প্ৰীতি ঘূৰাই লৈ অনা আৰু এই পবিত্ৰ ভূমিত ভৰি দি সকলো ৰাইজৰ আশীৰ্বাদ আমি বিচাৰিছোঁ, দুৱা বিচাৰিছোঁ। বিভিন্ন আমি মন্দিৰ, নামঘৰ, মেক্কা, দৰগাহ, লগতে মাধৱদেৱ মন্দিৰলৈ আমি যাবলৈ সুযোগ পালোঁ আৰু আশা কৰোঁ যে পৰৱৰ্তী দিনত এটা নতুন উদ্যমেৰে আমি নিজৰ কামখিনি কৰি যামগৈ। আমি দিনৰ যাত্ৰা আৰম্ভণি গণেশ মন্দিৰৰ পৰা আৰম্ভ কৰি আমি পুৱা মক্কা, দৰগাহ শ্বৰীফ আৰু মাধৱদেৱ মন্দিৰত তালৈ আমি গোটেই যাত্ৰাটো বাই ৰোড আমি কৰিলোঁ আৰু এতিয়াও ইয়াৰ পিছত আমি শুৱালকুছিলৈ আমাৰ যোৱা আজি পৰিকল্পনাটো আছে। কি ক'লে? হয়, ৰাইজে যথেষ্ট আমাক স্বাগতম জনাইছে আৰু আমিও ৰাইজৰ প্ৰতি কৃতজ্ঞ।